गोरखा समाजा आसामनि गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्माया गोरखा हारिनि बायदि जेंनाखौ सुस्रांना होनो बुंनायाव गोजोनदों। बे बाथ्राखौ बुंदों गोरखा डेभेलपमेन्ट काउन्सिलनि मासिगिरि प्रेमसिंह तामाङा। बाक्सा जिल्लानि निकासि मणिकुमार सुबा कुमारनि केटुआव सानब्रैनि हाबाफारिजों खुंफुंजानाय 27थि 3 बोसोरारि गोरखा सन्मिलनाव गाहाय आलासि महरै बाहागो लानानै आसामनि गिबि मन्त्रिया गोरखा हारिनि बायदि जेंनाफोरखौ सुस्रांनायनि खोथा होनायखौ गोरखा हारिया गोजोनदों होननानै फोरमायदों गोरखा डेभेलपमेन्ट काउन्सिलनि मासिगिरि प्रेमसिंह तामाङा। लोगोसे गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्माया गोरखा हारिनि गोरखा डेभेलपमेन्ट काउन्सिलनो 25 कोटी रां होनायखौ आसामनि गोरखा हारिनि सुबुंफोरा रायजो जानाय जायगाफोराव मन्दिर, क्लाब, गोरखा कमिउनिटि सेन्टार बानायनाय जागोन होननानै बुंथियो बिथाङा। लोगोसे बिथाङा गोरखा सन्मेलननि गोदानै सायख'जानाय बिबानगिरि बिथांमोनखो साबायखर बावहरो। हमारा गोरखा सम्मेलन का अधिवेशन हुआ और मैंने ये अधिवेशन में गोरखा जनगण कैसे असम का मूल जनता है, हजारों साल पहले से कैसे नेपाली गोरखा और असमिया लोगों का बीच में संबंध हुआ था, इसका बारे में मैंने जिक्र किया। और मैंने ये भी आह्वान किया कि कभी गोरखा लोगों को विदेशी जैसा बात बोलना नहीं चाहिए। और मैंने हमारा ऑफिसर लोगों को भी यही इंस्ट्रक्शन दिया कि हमारा नेपाली गोरखा भाई लोगों को आप लोग कभी डिस्टर्ब मत कीजिए। सर, जो 11 जाति को गवर्नमेंट क्या रोल, ये देखिए, ये जो 11 जाति का मामला है, ये हमारा जो मूल ट्राइबल्स लोग है, ये लोग और गोरखा सम्मेलन का बीच में डिस्कशन होके फिर हम लोग कुछ करेंगे। और गोरखा ऑटोनोमस काउंसिल का सर अच्छा डेवलपमेंट काउंसिल बना हुआ है, ये हमें कोई प्रॉब्लम नहीं है। যদি মৰিবলৈ ভয় নকৰে হি গোৰখা নহলে মিছা কথা কৈছে, বক্তব্যটো শুনিব বিচাৰে। আমাৰ ফিল্ড মাৰ্শাল যি মানিক শ্ব আছিলে, আপোনালোকে জানে তেওঁ বীৰত্বৰ কথা। তেওঁ কৈছিলে যে কোনোবা মানুহে যদি কয় যে মই মৰিব ভয় নকৰোঁ, তেতিয়া তেওঁ কৈছিল যে এইটো মিছা কথা, এইটো হ'বই নোৱাৰে। অৱশ্যে যদি তেওঁ গোৰখা হয় তেতিয়াহ'লে কথাটো বেলেগ। গতিকে মৰিব ভয় নকৰা মানুহ এই ভাৰতত অকল গোৰখাসকল আছে। আজি মই গোটেইখিনি আপোনালোকক কৈছোঁ, আপোনালোকে 25 কোটি টকাৰ ঘোষণাটো কেনেধৰণে ৰূপায়িত কৰে? আমাৰ গোৰখা ডেভেলপমেণ্ট কাউন্সিলত মই 25 কোটি টকা ঘোষণা কৰিছোঁ। অসমত থকা বিভিন্ন গোৰখা গাঁৱৰ ডেভেলপমেণ্টৰ কাৰণে তেওঁলোকে কাম কৰিব। सर, सिक्किम के लोगों के लिए मैसेज क्या है आपका? सिक्किम इतना प्यारा प्रदेश है, अभी सिक्किम आना है। मैं सीएम साहब को बोल के रखा हूँ कि थोड़ी जब भी समय मिलूँगा मैं सिक्किम आता हूँ और 2-3 दिन वहाँ बैठता हूँ। আজি আমাৰ এখন বিশেষ কেবিনেট বৈঠক আছে বানপানীৰ ওপৰত আলোচনা কৰিবলৈ। ইয়াৰ পৰা পোনে পোনে গৈ বৰাক উপত্যকা, হোজাই আৰু ডিমা হাছাওৰ পৰিৱেশ অত্যন্ত চিন্তনীয় হৈ আছে। আজি আমি ইয়াৰ পৰা গৈ কেবিনেটত এই বিষয়ে আলোচনা কৰিম। গোৰখাসকলৰ আজি 35 সংগঠন অসম গোৰখা সন্মিলন, এই গোৰখা সন্মিলন 27 দ্বিবাৰ্ষিক অধিৱেশন নিকাচিত সম্পন্ন হ'ল। আৰু যোনটো অধিৱেশনত আমাৰ মুখ্য অতিথিৰূপে মাননীয় আমাৰ আটাইৰে জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিছিলে। আৰু গোৰখা জনগোষ্ঠীৰ বিভিন্ন সমস্যা সমাধানৰ বিষয়ে তেওঁ যেনেধৰণে ৰাইজৰ মাজত বা বক্তব্য দাঙি ধৰিলে, আমাৰ গোৰখা জনসাধাৰণ অতিকৈ আনন্দিত হৈছে। আৰু গোৰখা জাতিৰ উন্নয়ন আৰু বিকাশৰ কাৰণে বনাই দিয়া গোৰখা ডেভেলপমেণ্ট কাউন্সিলৰ এককালীন পুঁজি হিচাপে 25 কোটি টকা তেওঁ ঘোষণা কৰিছে। যোনটো পইচাৰে মানে অনাগত দিনবোৰত আমি অসমৰ চুকে কোণে বসবাস কৰা গোৰখাসকলৰ বিভিন্ন সমস্যা, কিছুমান ঠাইত মন্দিৰ বনাব লাগে, মন্দিৰ ক্লাব ঘৰ বনাব লাগে, গোৰখা কমিউনিটি চেণ্টাৰ বনাব লাগে, আজি হেণ্ডলুম টেক্সটাইলৰ ট্ৰেইনিং চেণ্টাৰ বনাব লাগে, বা আমাৰ সংস্কৃতি নগৰী নিকাচি নিচিনা ঠাইত আমি ভাবিছোঁ এটা সংস্কৃতি সংগ্ৰহালয় এটা বনাই, মাল্টিপাৰ্পাছ সংস্কৃতি সংগ্ৰহালয়। অসমৰ বিভিন্ন প্ৰান্তত এনেধৰণে আমি কাৰ্যসূচী কৰি যাম। আৰু এই সমিতিত 4দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছিলে আৰু নতুনকৈ এটা সমিতি গঠন হৈছে। নতুন সমিতিৰ মাননীয় সভাপতি কৃষ্ণ ভুজেল ডাঙৰীয়া সভাপতি হৈছে। ঠিক তেনেধৰণে চিফ জেনেৰেল ছেক্ৰেটাৰী লক্ষ্মী চেৰাই ডাঙৰীয়া আৰু টোটেল টিমক আমি গোৰখা উন্নয়ন পৰিষদৰ যোগেদি তেওঁলোকক অভিনন্দন জনাইছোঁ। আৰু আমি আশা ৰাখিছোঁ তেওঁলোকৰ বলিষ্ঠ নেতৃত্বত গোৰখা জাতিটো অতি আগুৱাই যাব। গোৰখা ছাত্ৰ সন্থা, গোৰখা সন্মিলন আৰু সাহিত্য সভাই এই তিনিটা সংগঠনে গোৰখা জাতিৰ অভিন্ন স্বৰূপ এটা
পিলাৰ হয় আৰু এই সংগঠনৰ বলিষ্ঠ নেতৃত্বত গোৰ্খা জাতিটো আগুৱাই যাব বুলি মই আশাবাদী ভাষা জীয়াই ৰাখিবৰ কাৰণে আচলতে প্ৰথমতে আমাৰ পঠন পাঠনৰ যোনটো ব্যৱস্থা MIL হিচাপে আজি অসম চৰকাৰে আমাক ব্যৱস্থা কৰি দিছে আৰু সেই ভাষাটো জীয়াই ৰাখিবৰ কাৰণে প্ৰতিজন আমাৰ গোৰ্খা উন্নয়ন পৰিষদৰ যোগেদি ভাষা আৰু সাংস্কৃতিক সংৰক্ষণৰ কাৰণে অসমৰ বিভিন্ন প্ৰান্তত আমি সাংস্কৃতিক কৰ্মশালা ভাষাৰ কৰ্মশালা অন্যান্য কৰ্মশালাবোৰ পাতিম আৰু আমি যিখিনি আমাৰ স্কলাৰবোৰ আছে যিখিনি নেপালী ভাষাত যেনেকৈ PhD কৰিছে বা পঢ়াই আছে তেওঁলোককো আমি তেওঁলোকেও এককালীন সাহায্য কৰিম আৰু ছাত্ৰ ছাত্ৰী যিখিনি পঢ়িছে সিহঁতৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিম আমি শুনিবলৈ পাইছোঁ চক আমাৰ বিশেষকৈ গোৰ্খা ছাত্ৰ সন্থা আৰু গোৰ্খা সন্মিলনৰ এটাই কথা যে আমাক ডিপাৰ্টমেণ্টটো দিলে চৰকাৰৰ বহুত সংখ্যক পুঁজিটো ইভাগে গুচি যায় তো আমাৰ ছাত্ৰ সন্থাৰো তেওঁলোকে আশা কৰিছে যে অত্যন্ত MILটো গোটেই অসমত হ'ব লাগে এতিয়া ডিপাৰ্টমেণ্ট বুলি কোৱাৰ লগে লগে আজি অসমত অন্যতম বড়ো জাতি ডিপাৰ্টমেণ্টটো আজি গঠন কৰিবৰ কাৰণে কিমান বছৰ লাগিলে আজি আমি তেওঁলোকে বড়ো জাতিটোক সন্মান জনাইছে তেওঁলোকৰ ভাষাটো আজি ইউনিভাৰ্চিটি লেভেলত আজি ডিপাৰ্টমেণ্ট খুলিছে কিন্তু আমাক ডিপাৰ্টমেণ্ট নালাগে বুলি তেওঁলোকে যোনটো মহানতা কৰি অসম চৰকাৰক আজি আমাৰ জনগোষ্ঠীয় ছাত্ৰ সন্থাবোৰে বিশেষকৈ আকচু আৰু গোৰ্খা সন্মিলনে যোনটো এইটো কৰিছে আমাৰ ভাষাটো জীয়াই ৰাখিব লাগে আচলতে ডিপাৰ্টমেণ্টটো খুলিলেই যে আমাৰ ভাষাটো জীয়াই ৰাখিব বা থাকিব সেইটো কথাটো নহয় আচলতে MILটোত তেওঁলোকে গুৰুত্ব দিছে আৰু অসমত পল্টন বজাৰৰ যোনটো গোৰ্খা হাইস্কুল বুলি নামাকৰণ এটা স্কুল আছে তাৰ পাছত এটা কি বোলে মালিগাঁৱত নেপালী ME LP আৰু ME স্কুল এটা আছে আৰু সেই দুটা খালি স্কুলটোক যিহেতু মানে স্বাধীনতা আগৰ পৰা সেই স্কুলটো চলি আছে সেইটো থাকিব লাগে বুলি ছাত্ৰ সন্থাই জনাইছে আচলতে